Banikanta Kakoti merit out 2026-2027. Hello everyone. Good news, good news, good news. Banikanta Kakoti অর্থাৎ এইচএস স্কুল ডিস্ট্রিবিউশন যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএস কমপ্লিট কৰিছা আৰু ভাবি আছা তোমালোকে স্কুটি পাবা, ইয়েছ তোমালোকে স্কুটি পাবা। আৰু সেই ৰিগাৰ্ডিং আজি এটা নতুন আপডেট আহি গৈছে। এপ্লাই কৰিব লাগিব স্কুটিৰ কাৰণে, এইচএস স্কুটিৰ কাৰণে বানিকান্ত কাকতি মেৰিট অৰ্ডাৰ কাৰণে এপ্লাই কৰিব লাগিব। ইতিমধ্যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে নটিফিকেশ্যন পাব্লিছ কৰিছে। চ' তোমালোকে ক'ৰ পৰা এপ্লাই কৰিবা? বানিকান্ত কাকতি যিটো ৱেবছাইট আছে সেইটোৰ নাম হ'ল বানিকান্ত কাকতি org.org বানিকান্ত কাকতি এৱাৰ্ড org। মই দি দিম, দেখাই দিম, টেনশ্যন ল'ব লগা নাই। আৰু আজি ডিছকাছ কৰিবলৈ লৈছো যে কেতিয়া এপ্লাই হ'ব, কেতিয়া লাষ্ট ডেট, কেতিয়া মেৰিট লিষ্ট ওলাব। চ' ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইতিমধ্যে ডেট মানে টাইমলাইন পাব্লিছ কৰিছে। অপেনিং অফ অনলাইন এপ্লিকেশ্যন 29th of July অৰ্থাৎ অহাকাইলৈৰ পৰা আৰম্ভ কৰি অহাকাইলৈ 2টা বজাৰ পৰা 2 PM অনৱাৰ্ড মানে 2টা বজাৰ পৰা আৰম্ভ হ'ব। আবেদন 29th of July 2026 পৰা আৰম্ভ হৈ 21st মানে 21 আগষ্ট 2026 লৈকে 6 PM লৈকে আবেদন কৰিব পাৰিবা। মিন্স 29th of July অহাকাইলৈৰ পৰা আৰম্ভ কৰি 21st of August মিন্স 21 আগষ্টলৈকে তোমালোকে স্কুটিৰ কাৰণে এলিজিবল ষ্টুডেণ্টে যিসকলৰ পাৰ্চেণ্টেজ 80 and above আছে, 80 and above পাইছা এইচএছত, দেন তোমালোকে আবেদন কৰিব পাৰিবা। কেতিয়া এপ্লাই? কাইলৈৰ পৰা। কাইলৈ কেতিয়া? কাইলৈ 2টা বজাৰ পৰা এপ্লাই কৰিব পাৰিবা। ৱেবছাইটটোৰ লিংকটো মই দি দিম, টেনশ্যন ল'ব লগা নাই। ডেছক্ৰিপশ্যনতো দি দিম বা তোমালোকে নেক্সট ভিডিঅ'ত মানে দেখাই দিম। তো 29th of July 2026 পৰা আৰম্ভ কৰি 21st August 2026 মানে 21 আগষ্টলৈকে, লাষ্ট ডেট 21 আগষ্ট। পাব্লিকেশ্যন অফ প্ৰভিজনেল লিষ্ট মানে প্ৰভিজনেল লিষ্ট কিয়নো কৈ আছো। প্ৰভিজনেল লিষ্ট কেতিয়া দিব? প্ৰভিজনেল 25th of August মানে 25 আগষ্টত প্ৰভিজনেল লিষ্ট দিব। আৰু ছাবমিশ্যন অফ ক্লেইমছ এণ্ড অবজেকশ্যন, যদি কিবা অবজেকশ্যন থাকে, যদি কিবা ক্লেইমছ থাকে, মানে ছাপ'জ তুমি এপ্লাই কৰিছা, তোমাৰ নাম অহা নাই মেৰিট লিষ্টত, প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই, দেন তুমি ক্লেইম কৰিব পাৰা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত জনাব পাৰা। ফোন নাম্বাৰ দিয়া হৈছে, বিন্দাছ দিয়া হৈছে, মই নটিফিকেশ্যনটো শ্বেয়াৰ কৰি দিম, টেনশ্যন ল'ব লগা নাই। তাৰপিছত ক্লেইম কৰিলা, ছাপ'জ মোৰ নাম অহা নাই, মই ক্লেইম কৰিব পাৰিম। তাৰপিছত ফাইনেল মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব? 10th of September মানে 10th September মোৰ বাৰ্থডেৰ পিছদিনা। অ'কে, মোৰ বাৰ্থডেৰ পিছদিনা তোমালোকৰ মেৰিট লিষ্ট ওলাই যাব। তাৰপিছত তোমালোকে মেৰিট লিষ্ট ওলোৱাৰ পিছত তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকে স্কুটি পাবা। অ'কে, টাইমলাইনখিনি মই এগেইন জনাইছো। 29th of July 2026 পৰা আৰম্ভ কৰি 21st August 2026 লৈকে আবেদন কৰিব পাৰিবা। আৰু প্ৰভিজনেল লিষ্ট কেতিয়া দিব? 25 আগষ্ট। তাৰপিছত ছাবমিশ্যন অফ ক্লেইম যদি আছে, অবজেকশ্যন আছে, দেন 25th of August to 30 আগষ্টলৈকে ক্লেইম কৰিব পাৰা। তাৰপিছত ফাইনেল লিষ্ট 10 ছেপ্টেম্বৰত পাব্লিছ কৰিব। এইখিনি আছিল যিসকলে স্কুটি পাবা 2026 বৰ্ষত এইচএছ দিছা, 80% পাইছা, দেন তোমালোকলৈ এই ভিডিঅ'টো প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু হাইপ দিবা যাতে সকলোৱে গম পায়। আৰু স্কুটি ৰিগাৰ্ডিং মোতকে চেলেঞ্জ দি গৈছো, কোনেও আগত ইনফৰমেশ্যন দিব নোৱাৰে। স্কুটি অহালৈকে কেতিয়া আহিব, কি স্কুটি আহিব, এভৰিথিং দিম। বিন্দাছ ট্ৰাষ্ট কৰি ৰাখিবা। ধন্যবাদ। আৰু প্ৰে কৰিছো অসমৰ কাৰণে, অসমৰ ফ্লাডৰ কাৰণে। সকলোৱে প্ৰে কৰিবা যাতে এই বান অতি সোনকালে মানুহৰ পৰা, জীৱনৰ পৰা খতম হৈ যায়, মানে এই বছৰ এটলিষ্ট খতম হৈ যায়। আগন্তুক দিনত কি হ'ব নাজানো, বাট যেনেকুৱা গ্ল'বেল ৱাৰ্মিং হৈ আছে, যেনেকুৱা পৰিস্থিতি হৈ আছে, কিহৰ কাৰণে হৈ আছে আমি অলপ অলপ জানো বাৰু, বাট এইখিনি যাতে খতম হৈ যায় প্ৰে কৰিছো। তোমালোকে প্ৰে কৰিবা। আৰু আমি এটা ফাণ্ড ৰেইজ কৰিব চেষ্টা কৰি আছো, বা আমি যাম বুলি ভাবিছো। লেটছ চি কি হয়। চ' অসমৰ মানুহৰ কাৰণে, সেইখিনি মানুহৰ কাৰণে প্ৰে কৰিবা। ধন্যবাদ। জয় অসম, জয় জুবিন দা।